নমস্কাৰ সকলোলে মোৰ এই মাহৰ বিজ্ঞান আড্ডাৰ অতিথি হৈছে ডক্টৰ ঈশান শইকীয়া তেওঁ বৰ্তমান জিউৰিখৰ পৰা আমাৰ লগত সংযোগ কৰিছে ঈশানে যোৱা সপ্তাহৰ শুক্ৰবাৰে সন্মানীয় পিএইচডি ডিগ্ৰী লাভ কৰিছে ইটিএইচ জিউৰিখৰ পৰা সুইচ ফেডাৰেল ইনষ্টিটিউট অফ টেকনলজি মোৰ মাহৰ বিজ্ঞান আড্ডাৰ অতিথি হৈছে ডক্টৰ ঈশান ঈশান তোমাৰ তাত কিবা ইকো হৈছে নেকি নাই মই কিন্তু ইকো শুনি আছো মানে আপুনি হেৰি ইউজ কৰিব লাগিব ইয়াৰফোন মোষ্ট প্ৰবলি ওকে মই চাই আছো ৰবা এক সেকেন্ড আচ্ছা আচ্ছা মই এতিয়া ঠিক কৰিলো সৰি এইটো মোৰ ফালৰ পৰা ভুল হৈছিলে মই আকৌ কৈ দিছো ঈশানে যোৱা শুক্ৰবাৰে ইটিএইচ জিউৰিক সুইচ ফেডাৰেল ইনষ্টিটিউট অফ টেকনলজি জিউৰিকৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ঈশান তাৰ আগতে ঈশানে সানি ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছিলে আৰু আমি এতিয়া কথা পাতিম ঈশানৰ লগত তেওঁৰ গৱেষণাৰ বিষয়ে আৰু ঈশানে তাৰ গৱেষণাৰ লগতে আৰু বহুত কিবা কিবি কাম কৰি থাকে সেইবিলাকৰ কথা আমি অলপ কথা পাতিম ঈশানৰ লগত ঈশান ধন্যবাদ তুমি অহাৰ কাৰণে ইমান ব্যস্ততাৰ মাজতো তুমি আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ হয় মোৰ এতিয়াটো সময় আছে লগত পিএইচডি ডিফেন্স হৈ যোৱাৰ পাছত সো ধন্যবাদ ইনভাইটেশ্যন দিয়াৰ কাৰণে প্ৰথমতে তুমি কোৱাচোন তোমাৰ পিএইচডি গৱেষণা কি বিষয়ত আছিলে আৰু কেনেকুৱা ধৰণৰ তুমি কাম কৰিলা হয় মোৰ যোনটো মেইন সাবজেক্ট হেতু ভিনাছ ফ্লাইট্ৰেপ বুলি গছ এজোপা হয় সেই গছজোপা এনে এতিয়া গোটেও ৱৰ্ল্ডত বিচাৰি পোৱা যায় মানে বটানী বা তেনেকুৱা ল্যাবছ বিলাকত বা দোকানটো কিনিব পৰা যায় খালি অৰিজিনেলি এটো ইউএছৰ আমেৰিকাৰ নৰ্থ কেৰোলাইনা আৰু সাউথ কেৰোলাইনা জেগাত মানে বিচাৰি পাইছিলে আৰু প্ৰথম সেই সময়ত জন এলিছ বুলি এজন ব্ৰিটিছ গভৰ্ণৰ আছিলে তেখেতে বিচাৰি পাইছিলে সো হেতু 1780 মানে 1700ত পাইছিলে আৰু তাৰ পিছত সেই গছজোপাৰ স্পেশাল ফিচাৰ এটোৱে কি যেতিয়া মানে পোক যেনেকে মাখি বা যিকোনো ইনসেক্ট হ'ব পাৰে সেই গছজোপাত পাত কিখিলা মানে এনেকে মেল খাই থাকে সো যেতিয়া সেই ইনসেক্ট বা পোক এনে পৰে খুস্কাৰি যায় তেতিয়া মানে সেই পাতখিলা এনেকে বন্ধ হৈ যায় সো মই পতকে ভিডিও এটাও শেয়াৰ কৰিব পাৰো যদি আপুনি হেৰি কৰিব লাগিব এনেবল কৰিব লাগিব কৰিব পাৰিবা এতিয়া okay exec all right share screen okay share হৈছে নম্বৰ নাই হোৱা ন নাই হৈছিলে আকৌ গুছি গল share এতিয়া হৈছে okay so গছজোপা এনেকুৱা হয় ভিনাছ ফ্লাইট্ৰেপ বুলি দেখা পাইছা ন নাই বগা স্ক্ৰিন এখনহে আহি আছে okay share stop share আকৌ share screen okay এতিয়া হ'ব লাগে yes আহিছে so এই গছজোপা around এটো 2-3 সেন্টিমিটাৰ মানৰ হ'ব যোনটো width আৰু ইয়া যেতিয়া এনেকুৱা মাখি বা পোক খুস্কাৰে এই পাত কিখনৰ ওপৰে তেতিয়া বন্ধ হৈ যায় মানে এই বন্ধ হোৱা মেকানিজমটো মেকানো ট্ৰান্সডাকশন বুলি কয় য'ত মানে প্ৰথম এনেকৈ ডিসকাস কৰিছিলে চাৰ্লছ ডাৰউইনে যোনে one of the most wonderful plant বুলি describe কৰিছিলে আৰু এই plant sensitivity যোনটো electrical stimulus আমাৰ বিখ্যাত বিজ্ঞানিক জগদীশ চন্দ্ৰ বোস তেখেতেও 1902 পৰা এনেকুৱা আৰম্ভ কৰিছে আৰু ইলেক্ট্ৰিকেল ষ্টিমুলেশন প্লান্টছৰ সো স্পেশাল বস্তু কি হয় এই পাতখিলাত এনেকুৱা সৰু সেন্সৰি হেয়াৰ্স কিছুমান আছে সো এই সেন্সৰি হেয়াৰ্স বিলাক যেতিয়া চুই দিয়া যায় ইনসেক্টে তেতিয়া এই গছজোপা বন্ধ হয় সো এই সেন্সৰি হেয়াৰটোৱে মই ষ্টাডি কৰিছিলো মানে কেনেকে কাম কৰে ইয়াৰ ভিতৰত কি আছে আৰু মই মোৰ ব্যাকগ্ৰাউণ্ড মেকানিক্যাল ইঞ্জিনিয়াৰিং হয় সো হেকাৰণে মই ইঞ্জিনিয়াৰিং কনসেপ্টছৰ থ্ৰু দি মানে এনালাইজ কৰিছিলো যেতিয়া
হেয়াৰডাল এনেকুৱা ডিফ্লেকশ্যন হয় যেতিয়া বেণ্ডিং হয় তাত মানে কিমান ফ'ৰ্চ কিমান ষ্ট্ৰেছ কিমান এইবিলাক আৰু এংগুলাৰ ডিফ্লেকশ্যন সেইবিলাক মেজাৰ কৰা গৈছিলে মোৰ PhD-ত। আৰু তুমি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কথা যদি আমি ভাবো তেতিয়াহ'লে আমাৰ মনত মানে ভিনাছ ফ্লাই ট্ৰেপৰ নিচিনা বস্তুৰ ওপৰত যে গৱেষণা কৰিব পাৰি সেইটো মনলৈ নাহে সাধাৰণতে। এনেকুৱা ধৰণৰ মানে এক্সটিক বা এক্সটিক নহ'বও পাৰে তোমালোকৰ এৰিয়াত, কিন্তু মোৰ কাৰণেতো এক্সটিক বিষয় এটা তুমি কেনেকে বাছি ল'লা? আচলতে এনেকুৱা আছিলে কি আমাৰ ইয়াত এই প্ৰজেক্টটো মানে হেৰি ফাণ্ডিঙৰ কাৰণে এপ্লাই কৰা হৈছিলে মোৰ জইন কৰাৰ আগতেই মোৰ যোনটো ছুপাৰভাইজাৰ আছিলে। চ' আমাৰ লেবটো হ'ল কম্পিউটেশ্যনেল মেকানিক্সৰ লেব। চ' আমাৰ লগত কলাবৰেশ্যন কৰিছিলে মেকানিকেল ইঞ্জিনিয়াৰিং লেবে আৰু প্লান্ট বায়'মেকানিক্স বা প্লান্ট বায়'লজি তিনিটা লেবৰ এনেকুৱা কলাবৰেশ্যন হৈছিলে। চ' তাতে এনেকৈ এপ্লাই কৰিছিলে। তাৰ মেইন গ'ল আছিলে যে মানে সেই ভিনাছ ফ্লাই ট্ৰেপ আৰু এই মকৰা সেই স্পাইডাৰ্ছ চ' সিহঁতৰ মাজত মানে এভলিউচনাৰী যোনবিলাক চিমিলাৰিটিজ সেইবিলাক বিচাৰিবলৈ মানে সেইটো প্ৰজেক্টটো আৰম্ভ কৰা গৈছিল। এতিয়া মকৰাৰ মানে যোনবিলাক ভৰি আছে ভৰিটো সিহঁতৰ এনেকুৱা সৰু সৰু চুলি আছে যোনবিলাক একেই অলপ প্ৰিন্সিপলত কাম কৰে মানে চেঞ্জৰী হেয়াৰ টাইপৰ। আৰু ইফালে ভিনাছ ফ্লাই ট্ৰেপৰো মানে এনেকুৱা সেই চেঞ্জৰী হেয়াৰ্ছবিলাক তো কম্পেয়াৰ কৰা এটা ষ্টাডি প্ৰপ'জেল হৈছিলে। চ' মোৰ পাৰ্টটো পৰিল ভিনাছ ফ্লাই ট্ৰেপৰ। তেনেকেই মোৰ আহি পেলাই আৰম্ভ কৰা গৈছে। আৰু সমসাময়িকভাৱে মানে মকৰাৰ ওপৰতো গৱেষণা চলি আছে নেকি তেনেকুৱা তোমাৰ? একচুৱেলি মকৰাৰ ষ্টাডিটো মোৰ PhD-ৰ পাৰ্ট নহয়, কিন্তু এইটো একচুৱেলি ভিয়েনাৰ এজন বিখ্যাত চাইণ্টিষ্ট আছে বাৰ্থ বুলি কয় ফ্ৰেডৰিক বাৰ্থ। তেখেতে মকৰাৰ ওপৰত অলৰেডি বহুত ষ্টাডি কৰা গৈছিলে। চ' তেখেতৰ ৰিজাল্টছৰ ফাইণ্ডিংছটো আৰু মোৰ ৰিজাল্টছৰ কিমান চিমিলাৰিটি বা কি কনচেপ্টছ বেলেগ হয় চ' তেনেকুৱাই কম্পেৰিজন কৰা এটা ষ্টাডি হ'ল। খালি মোৰ মেইন ফ'কাছ ভিনাছ ফ্লাই ট্ৰেপে আছিল মোৰ PhD-ত। আৰু এই ভিনাছ ফ্লাই ট্ৰেপটো মানে ক'ত পোৱা যায়, কেনেকুৱা ধৰণৰ অঞ্চলত? আমাৰ অসমত পোৱা যায় নে নাযায়? নাই ভিনাছ ফ্লাই ট্ৰেপ অৰিজিনেলি আগতে অকল সেই নৰ্থ আৰু চাউথ কেৰালাইনাত পোৱা গৈছে, য'ত মানে সেই মাটি বা যোনটো জেগাত পোৱা যায় বহুত মানে কি কয় মাৰ্চি লেণ্ড, য'ত মানে পানী এনেকে আমাৰ যেনেকে বিল টাইপৰ জেগা হয়, খালি বিলৰ নিচিনা নহয় কিন্তু এনে বহুত স্বাম্পি এৰিয়া আৰু য'ত মানে কিছুমান নিউট্ৰিয়েণ্টছ আৰু ভাইটামিনছ পোৱা নাযায় ডাইৰেক্টলি হেৰি মাটিৰ পৰা। চ' মানে সেই নিউট্ৰিয়েণ্টছ নাইট্ৰজেন বা ফছফৰাছ তেনেকুৱাবিলাক নিউট্ৰিয়েণ্টছবিলাক সেইটো সিহঁতে সেই ইনচেক্টৰ পৰা ডিৰাইভ কৰিবলৈ এনেকুৱা সেই এভলিউচনটো হৈছে মানে চিন্স মাটিত এইবিলাক পোৱা নাযায় তেনেকে আৰু। চ' ইনচেক্টটো হাণ্ট কৰি সিহঁতৰ ডাইজেষ্টিভ প্ৰচেছৰ পৰা সেই নিউট্ৰিয়েণ্টছবিলাক লোৱা যায়। আৰু এই তোমাৰ কামত মানে তুমি বায়'লজিৰ বিষয়ে অলপ পঢ়িবলগীয়া হৈছিলে নেকি, বা কিমান দূৰ পঢ়িবলগীয়া হৈছিলে তেনেকুৱা? সেইটো মানে মোৰ একচুৱেলি কেনেকুৱা হ'ল কি মই ক্লাছ 10লৈকে বায়'লজি আছিলে স্কুলত, তাৰপিছত হাই স্কুল পোৱাৰ লগে লগে বায়'লজি এৰি দিয়া হ'ল। চ' মোৰ যিমানখিনি বায়'লজিৰ ওপৰত জ্ঞান আছিল সেইবিলাক ক্লাছ 10ৰ ফাণ্ডামেণ্টেল আৰু মানে যোনবিলাক পঢ়িছিলোঁ CBSE আমাৰ কৰ্চত, সেই তাৰ পৰা মোৰ আকৌ পিক আপ কৰিব লগা হৈছে মানে চেল ৱাল, চেল মেমব্ৰেইন আৰু যেনেকে টিছুজ আৰু মানে ফ্লুইড ট্ৰান্সপৰ্ট এইবিলাক চবৰ মেকানিজমটো আকৌ ষ্টাডি কৰিব লগা হৈছে। মেকানিকেল ইঞ্জিনিয়াৰিং পাৰ্টটো মোৰ অফক'ৰ্চ সেইটো মোৰ কলেজৰ পৰা সেইখিনি আছিলে সেই জ্ঞানখিনি। খালি বায়'লজিৰ যিমানখিনি পিক আপ কৰিছোঁ ৰাইট ফ্ৰম ক্লাছ 10 সেই তাৰ পৰা মানে ষ্টাডি কৰিব লগা হৈছে। কিন্তু মোৰ কলাবৰেশ্যন আছিলে প্লান্ট বায়'লজি গ্ৰুপৰ লগত। তেনেকে যেতিয়া মোৰ কিবা প্ৰশ্ন আছিল বা কিবা ক্লিয়াৰ নাছিল তেতিয়া সিহঁতৰ লগত মানে ডিছকাছ কৰি পেলাই এনেকুৱা আনচাৰ্ছ বা পোৱা যায় আৰু। চ' সেইটো প্ৰব্লেম নাছিল, কিন্তু অলপ মোৰ এক্সট্ৰা এফৰ্ট লাগিছিল কৰিবলৈ। মানে আজিকালি দেখা গৈছে যে মানে বহুত মাল্টিডিচিপ্লিনেৰী গৱেষণা চলি আছে বেলেগ বেলেগ লেববিলাকত। চ' তোমাৰো মানে অলপ মাল্টিডিচিপ্লিনেৰী টাইপ আছিলে নেকি মানে এই প্ৰজেক্টটো? বায়'লজিও আছিলে, ধৰা ইঞ্জিনিয়াৰিঙো আছিলে, তেনেকুৱা ধৰণৰ? হয় আৰু
ইয়াত মানে স্পেচিয়েল এইটো কথা হয় কি ETH-ত মানে PhD to কোনো ফিল্ডত নিদিয়ে মানে PhD ইন ইঞ্জিনিয়াৰিং বা PhD ইন বায়'লজি তেনেকে নিদিয়ে কিন্তু জেনেৰিক ডক্টৰ অফ চায়েন্সেছ ডিগ্ৰী এটা দিয়ে সিন্স মানে প্ৰজেক্টবিলাক ইণ্টাৰডিচিপ্লিনাৰী হয় চ' মোৰ ইনফেক্ট লাষ্টৰ ফালে ইঞ্জিনিয়াৰিং এজ এ ছাপৰ্টহে আছিলে কিন্তু মই আল্টিমেটলি সেই মলিকুলাৰ মেকানিজমছ বিলাকলে যোৱা হ'ল মানে কেনেকে সেই মলিকিউলছ বা আয়নছ ট্ৰান্সপৰ্ট সেনেকুৱা পাতখিলাৰ মাজত কেনেকে মুভমেণ্ট অফ ফ্লুইড সেইবিলাক হয় তেনেকেই মোৰ ফ'কাছটো লাষ্টৰ ফালে তেনেকুৱাই হৈ গ'ল আৰু এনেকুৱা ধৰণৰ আৰু অৰ্গেনিজম আছে নে ভিনাছ ফ্লাইট্ৰেপৰ নিচিনা বেলেগ প্লান্ট বা হয় ভিনাছ ফ্লাইট্ৰেপৰ এটা ক্লোজেষ্ট যোনটো মানে ফাইল'জেনিক চিষ্টাৰ বুলি কোৱা যায় সেই প্লান্টটোৰ নাম হ'ল ৱাটাৰ হুইল প্লান্ট বুলি চ' সেই গছজোপা পানীৰ তলত থাকে আৰু একে মেকানিজমেদি কাম কৰে এনেকুৱা দুখিলা পাত আছে যেতিয়া এনেকুৱা ইনচেক্ট বা সৰু মাছো মানে পানীৰ ভিতৰত যেতিয়া সেই ট্ৰেপখিনিৰ মাজত আহে তেতিয়া সেই পাতখিলা এনেকে বন্ধ হৈ যায় আৰু সেই ৱাটাৰ হুইল প্লান্টটো স্পেচিয়েল এইটো হয় কি এটা ভিনাছ ফ্লাইট্ৰেপৰ 3 বা 4ডাল এনেকুৱা চেঞ্চৰী হেয়াৰ থাকে খালি ৱাটাৰ হুইল প্লান্টজোপাত এনেকুৱা 20-30টা এনেকুৱা চেঞ্চৰী হেয়াৰ দেখা যায় আৰু এতিয়া আমি অলপ পিছলে যাওঁ তোমাৰ মাষ্টাৰ্ছৰ থিচিছৰ কথা অলপ পাতিব বিচাৰিছো সেইটো টপিক কমপ্লিটলি পৃথক যেন মোৰ লাগিছে মানে টাইটেলটো পঢ়িলে তাতে লিখা আছে মই টাইটেলটো পঢ়ি দিছো টাইটেলটো আছিলে যে নাসা ফাণ্ডেড প্ৰজেক্ট টু সিমুলেট আল্ট্ৰাসাউণ্ড প্ৰপগেশ্যন ইন হিউমেন বোনছ ইউজিং FEA এইটো কেনেকুৱা ধৰণৰ কাম আছিলে মানে নাসাই কিয় ফাণ্ড কৰিলে হিউমেন বোনছত আল্ট্ৰাসাউণ্ড প্ৰপগেট কৰিবলৈ আৰু কি পালা তুমি এইটো অলপ বুজাই দিয়া হয় চ' মোৰ এনেকুৱা হয় কি মোৰ পাৰ্চনেল যোনটো ইণ্টাৰেষ্ট হয় মানে এট এভৰি ফেজ মোৰ ক'তো স্পেচিয়েলাইজ কৰিবলৈ ইমান ইচ্ছা নাথাকে বাট মোৰ বহুতখিনি টপিকৰ ওপৰত ষ্টাডি কৰিবলৈ ভাল লাগে আৰু মানে এটা টপিকতে মোৰ 3-4 বছৰতকৈ ষ্টাডি কৰি মোৰ নিজৰ পাৰ্চনেলি ইমান ইণ্টাৰেষ্ট নাইকিয়া হৈ যায় আৰু সেইটো ফাৰ্ষ্ট কথা কিন্তু মানে যদিও টপিকছবিলাক বহুত ডাইভাৰ্ছ বা মানে চিমিংলি একো ৰিলেশ্যন নাই কিন্তু এটা টপিকৰ পৰা ইটো টপিকলৈ কিছুমান নলেজ ট্ৰান্সফাৰ কৰিব পৰা যায় আৰু ফৰ এক্সাম্পল মই যেতিয়া মাষ্টাৰ্ছত হেৰিত কাম কৰি আছিলোঁ ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কত সেই সময়ত মোৰ যদিও মোৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত মাষ্টাৰ্ছটো কৰিছিলোঁ কিন্তু মোৰ থিচিছটো আছিলে ইন কলাবৰেশ্যন উইথ বায়' ইঞ্জিনিয়াৰিং গ্ৰুপ আৰু চ' তাত সিহঁতে এইটো ষ্টাডি কৰি আছিলে যেতিয়া মানে এষ্ট্ৰনটছবিলাক মানে লং ডিউৰেশ্যন স্পেচ ট্ৰেভেল যোনবিলাক 6-7 মাহ বা তাতকৈও বেছি লগা যায় সেই সময়ত কি হয় মানে গ্ৰেভিটি নথকাৰ বাবে আমাৰ যোনটো বোন যোনটো ষ্ট্ৰেংথ সেইটো কমি যায় মানে বিকজ সেই কনষ্টেণ্ট ফ'ৰ্চটো বা গ্ৰেভিটেশ্যনেল এফেক্ট নাথাকে চ' সেই মানে এইটোৰ কাৰণে বোনছৰ যোনটো ষ্ট্ৰেংথ বা মিনাৰেল ডেনচিটি সেইটো কমি গৈ থাকে আৰু যেতিয়া ঘূৰি আহে তেতিয়া এষ্ট্ৰনটছবিলাকৰ মানে বহুত প্ৰব্লেমছ হ'ব পাৰে যেনেকৈ অষ্টিঅ'পৰ'চিছ আৰ্থৰাইটিছ এইবিলাকৰ বহুত চান্সেছ থাকে আৰু চ' এইটোকে কম্পেনচেট কৰিবলৈ সেই যেতিয়া স্পেচ ট্ৰেভেল হৈ থাকিব সেই সময়ত কিবা থেৰাপি কৰিব লাগে মানে যেনেকৈ বহুত এক্সাৰচাইজ কৰে বহুতে এনেকুৱা নিউট্ৰিয়েণ্টছ আৰু ভাইটামিনছো লোৱা যায় কিন্তু আমি টেষ্ট কৰি আছিলোঁ আল্ট্ৰাছাউণ্ড যোনটো আমি নৰ্মেলি আমাৰ গাৰ ভিতৰৰ কম্পনেণ্টছবিলাক চাবলৈ ইউজ কৰা যায় সেই আল্ট্ৰাছাউণ্ডটোৱে ইনফেক্ট সেই ৱেভ যোনটো যায় আৰু তাৰ একুষ্টিক যোনটো প্ৰেছাৰ থাকে সেইটো দি মানে আমাৰ বোন যোনবিলাক চেলছ থাকে কৰ্টিকেল বোন বা ট্ৰেবেক সেইবিলাক বোনক মানে ষ্টিমুলেট কৰিব পৰা যায় মানে বিকজ আল্ট্ৰাছাউণ্ড আল্টিমেটলি এটা ৱেভ হয় য'ত এনাৰ্জি আছে আৰু ল' ইণ্টেনচিটি দি মানে এনেকুৱা ষ্টিমুলেট কৰি থাকিলে চেলছবিলাকৰ মানে কি হয় এটা ৰেগুলাৰলি এটা এক্টিভিটি কৰা টাইপৰ মানে সিহঁতে দে কণ্টিনিউ টু ৰিপ্ৰডিউচ আৰু যেতিয়া বোন এনেকুৱা চেলছবিলাক ৰিপ্ৰডিউচ হৈ থাকে তেতিয়া মানে সেই চান্সেছ কমি যায় আৰু আৰ্থৰাইটিছ হোৱা আৰু মোৰ স্পেচিফিক ৰিচাৰ্চ এইটো আছিলে কি মানে সেই চেলছবিলাকে এতিয়া সেই মেকানিকেল যোনটো এটা একুষ্টিক প্ৰেছাৰ ৱেভ যায়
হেতু কেনেকে ৰেসপন্ড কৰে আলটিমেটলি বিকজ ইটস আ মেকানিক্যাল স্টিমুলাস হে স্টিমুলাস টু হে বোনৰ সেলস বিলাকে কেনেকে গম পায় আৰু কেনেকে ৰেসপন্ড কৰে এটা হে বোন সেলস বিলাকৰ কি হয় হেতৰ এনেকুৱা সৰু সৰু চুলি আছে সিলিয়া বুলি কয় হে সিলিয়াটো কি হয় এটা ফোর্স ট্রান্সডিউসার টাইপ কাম কৰে এতিয়া হে মই সিলিয়াটোৰ কেনেকুৱা ইফেক্ট হৈছিলে হেতু মই ষ্টাডি কৰিছিলো মোৰ মাষ্টাৰ্ছত আৰু হে চুলিডালো মানে অলমোস্ট সিমিলাৰ টু ভিনাছ ফ্লাইট্ৰেপৰ হে সেঞ্চৰি হেয়াৰ খালি ভিনাছ ফ্লাইট্ৰেপৰ সেঞ্চৰি হেয়াৰডাল এৰাউণ্ড 2-3 মিলিমিটাৰ্ছ মান ডাঙৰ হয় খালি সিলিয়া ইজ ভেৰি ভেৰি টাইনি মানে মাইক্ৰমিটাৰ মানত যায়গে কিন্তু ফান্ডামেন্টালি ইটস আ মানে মেকানিক্যাল প্ৰসেস য'ত মানে হে চুলিডালে মেকানিক্যাল যোনটো ৱেভছ হয় ৰেসপন্ড কৰিব পাৰে সো তেনেকে হে ৰিলেশনটো ষ্টাডি কৰিলো আৰু তেনেকে কন্টিনিউটি হল মোৰ মাষ্টাৰ্ছ ৰিসাৰ্চৰ পৰা PhD ৰিসাৰ্চ আচ্ছা মানে এটা 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 ধৰণৰ মানে কন্টিনিউটি আছিলে তোমাৰ কামটোৰ yes হয় আৰু তাৰ আগতে তুমি কি কৰিছিলা বেচেলাৰছত মানে কমপ্লিটলি বেলেগ আছিলে নে একে ধৰণৰে কিবা বেচেলাৰছত মই আসাম ইঞ্জিনিয়াৰিং কলেজত আছিলো জালুকবাৰীত সো কিন্তু আমাৰ বেচেলাৰছত হেতু জেনেৰিক যোনটো আমাৰ কোৰ্স থাকে সো মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ কনসেপ্টছ আৰু মানে মেকানিক্স তাৰ পিছত থাৰ্মোডাইনামিক্স আৰু হেবিলাক ইউজুৱেল যোনবিলাক আমাৰ গিয়াৰ সিয়াৰ পুলি সিস্টেম হেবিলাক পঢ়িছিলো কিন্তু তাত এনেকে বিশেষকে ৰিসাৰ্চ কৰা নাছিলো কিন্তু মোৰ IIT গুৱাহাটীত মোৰ মানে হেৰি আছিলে কি কয় মোৰ প্যাৰেলালি প্ৰজেক্ট কৰি আছিলো আৰু IIT গুৱাহাটীত সো তাৰ ডিজাইন ডিপাৰ্টমেন্টত আৰু মই হেৰি সোণাপুৰত আছিলে ইনষ্টিটিউট অফ প্লাজমা ফিজিক্স বুলি সো তাতো মই এজ এ ইন্টাৰ্নশিপ কৰিছিলো সো ৰিসাৰ্চ এক্সপেৰিয়েন্স মোৰ তেনেকে মানে ইমান থৰ নাছিলে কিন্তু বেচেলাৰছত তেনেকুৱা মেকানিক্যাল ইঞ্জিনিয়াৰিং জেনেৰিক সাবজেক্টছ বিলাক পঢ়া গৈছিল মই দৰ্শকসকলক জনাব বিচাৰিছো যে মানে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে ঈশানলৈ বা মোলৈ আপোনালোকে কমেন্টত লিখিব পাৰে আৰু মই ঈশানক সুধিম প্ৰশ্নকেইটা কাকলি বৰঠাকুৰে লিখিছে যে তোমাৰ বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া লাগিছে তেওঁৰ এইটো খুব সম্ভৱ ETHৰ বিল্ডিং বিলাকৰ চাগে বেকগ্ৰাউণ্ড দিছা তুমি ইয়েছ আমাৰ কেম্পাছটোৰ পাহাৰৰ ওপৰত আছে তাৰ পৰা লেক জুৰিক দেখা পোৱা যায় আৰু মই জিউৰিক গৈছিলো এবাৰ কিন্তু ETH মই যোৱা নাই মই জিউৰিক এনে ফুৰিব গৈছিলো বহুত ধুনীয়া লাগিলে মোৰ জিউৰিক চহৰখন আৰু মানে কোৱালিটি অফ লাইফ বহুত হাই সো তোমাৰ কেনেকুৱা লাগিলে জিউৰিকত থাকি তুমি কি কেনেকুৱা ধৰণৰ তোমাৰ এনভায়ৰনমেন্ট পালা আৰু মানে পঢ়া-শুনা লৈ পেলাই বা বেলেগ কালচাৰেল এস্পেক্টত তোমাৰ কেনেকুৱা লাগিলে অলপ জনাবা নেকি কালচাৰেল এস্পেক্টত সো যদি কম্পেয়াৰ কৰা যায় মই আগতে গুৱাহাটীত আছিলো মানে বেচেলাৰ্ছ তাৰ পিছত আৰু মই ডাঙৰ হৈছিলো হেৰি নুমলীগড়ত সো সৰু টাউনশ্বিপ এখন আছিলে য'ত মানে ইমান একো লেটস সে সব হোমোজেনাস পপুলেশন আছিলে আৰু তাত সো ইমান সবৰে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড বেসিক্যালি তাৰ পিছত গুৱাহাটীত গলো গুৱাহাটীত অফ কোৰ্স মোৰ থাকা হল তাৰ পিছত নিউয়ৰ্কত গলো নিউয়ৰ্কৰ পিছত জুৰিক আহিলো সো কম্পেয়াৰ কৰিব গলে নিউয়ৰ্কখন মোৰ কাৰণে বহুত ফাষ্ট চহৰ এখন য'ত মানে মানুহৰ ৰাশ ৰাতিপুৱাৰ পৰা আবেলিৰ ৰাশ আৰু মোৰ কাৰণে পাৰ্সোনালি অলপ বেছি ফাষ্ট হৈ গল আৰু কিন্তু জুৰিকখন কি হয় মানে মডাৰেট এনভায়ৰনমেন্ট পোৱা গ'ল আৰু য'ত মানে মাল্টিকালচাৰেল হয় আৰু এক্সেসিবল হয় আৰু সবতকে ভাল মোৰ জুৰিকত এটোৱে কি কাখৰ দেশৰ বহুত মানুহ আছে যেনে ফ্ৰান্স বা ইটালী বা জাৰ্মানী সবৰ এটা কনফ্লুয়েন্স আছে যেনে সুইজাৰল্যান্ড এনেও চাৰিটা একচুয়ালি নেশনাল ল্যাঙ্গুয়েজ আছে ফ্ৰেঞ্চ জাৰ্মান ইটালিয়ান সো সবৰে এটা কালচাৰেল মিক্স এটা পোৱা গ'ল মানে মোৰ জুৰিকত হেতু এটা ফাৰ্স্ট ডিফাৰেন্স আৰু নেক্সট এটোৱে US আৰু বা হেৰিত কম্পেয়াৰ কৰিব গলে ইয়াত পাব্লিক ট্ৰান্সপোৰ্টটো মই খুব ভাল পাওঁ পাব্লিক ট্ৰান্সপোৰ্ট আৰু সাইকেল চলোৱা সুবিধা সো সাইক্লিং মই ইয়াত মানে ফুল ফ্লেজেড কৰিব পাৰিছো আৰু তেনেকে মোৰ these are my মানে আউট অফ একাডেমিক এক্সপেৰিয়েন্সেস সো মই নিউয়ৰ্কৰ কথাত মই মানে সন্মতি দিছো যে মানে নিউয়ৰ্কৰ লাইফটো বহুত ফাষ্ট তাতে মানে কাৰো ৰখিবলৈ সময় নাই এনেকুৱা লাগে যেন মানে সকলোৱে কিবা এটা কামত গৈ আছে আৰু মানে ৰখি পেলাই এনজয় কৰিবলৈ বা চাবলৈ একো সময় নাই কাৰো কিন্তু ইউৰোপত হেতু অলপ বেলেগ মানে মানুহবিলাকে লাইফটো অলপ ৰিলেক্সিং তেনেকুৱা ৰিলেক্সিং এটা ফেজ থাকে মানুহবিলাকৰ সামাৰত যেনেকৈ কোনো ইমান কাম নকৰে সো এইটো মোৰ ভাল লাগে
মানে ইটিএইচৰ কথা যদি কওঁ ন আমি ইটিএইচৰ কথা মানে মোৰ কাৰণে ইটিএইচৰ নামটো যেতিয়াই মই শুনো তেতিয়াই মোৰ প্ৰধানকে দুজন মানুহৰ কথা মনলৈ আহে প্ৰথম হৈছে এলবাৰ্ট আইনষ্টাইন আৰু 2 নম্বৰজন হৈছে জন ভন নয়মেন আৰু তেনেকুৱা বহুত আছে মানে মই জনাত খুব সম্ভৱ 20 গৰাকীমান নোবেল লৰিয়েট আছে নেকি ইটিএইচৰ লগত জড়িত হৈ থকা সো এই তেনেকুৱা এটা মানে ইউনিভাৰ্চিটি এখনত আৰু তেনেকুৱা এটা পৰিৱেশত তুমি পঢ়ি পেলাই কেনেকুৱা লাগিলে তোমাৰ ইটিএইচ দৰ্শকসকলক জনাব বিচাৰিছো যে মানে ইটিএইচ যিকোনো ইউনিভাৰ্চিটি ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং যদি চোৱা যায় তেতিয়াহ'লে ইটিএইচ খুব সম্ভৱ প্ৰথম 5টা নহলে প্ৰথম 10টা থাকিব ৰেংকিংত থাকে আৰু প্ৰথম 10টাৰ ভিতৰত নিশ্চিতভাৱে থাকিব হাৰ্ভাৰ্ড কেম্ব্ৰিজ অক্সফৰ্ড প্ৰিন্সটন এইবিলাকৰ পাছতে ইটিএইচৰ নামটো আমি ল'ব লাগিব সো তেনেকুৱা এখন বিশ্ববিদ্যালয়ত পঢ়ি পেলাই তোমাৰ কেনেকুৱা অনুভৱ হ'ল আৰু মানে সেই আগৰ যোনবিলাক মানে আগতে পঢ়ি যোৱা বিজ্ঞানীসকল বা কাম কৰা বিজ্ঞানীসকলৰ কিবা ইনফ্লুৱেঞ্চ আছে নে তোমাৰ নিজৰ লাইফত বা এনে ওভাৰঅল ইটিএইচৰ কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ আছে হয় মোৰ সঁচা কথা ক'ব গ'লে ইটিএইচত মই কি যেটা এপ্লাই কৰিছিলে মই মাষ্টাৰ্ছ থিচিছ শেষ হ'ল আৰু ইটিএইচত এপ্লাই কৰিম বুলি মই ভাবা নাছিলো মই একচুয়ালি যেটা থিচিছখন শেষ হ'ল মাষ্টাৰ্ছ তাৰপিছত মই সিৰিজ এখন চাই আছিলো জিনিয়াছ বুলি হয় নেশ্যনেল জিঅ'গ্ৰাফিকত সিৰিজ এখন সো মানে এভৰি সিজন প্ৰত্যেকটো সিজনত মানে এজন বিখ্যাত এনেকুৱা বৈজ্ঞানিক বা কলাকাৰ তেনেকুৱা মানুহৰ ওপৰত হোৱা যায় আৰু সো প্ৰথম সিজনটো আছিলে এলবাৰ্ট আইনষ্টাইনৰ ওপৰত সো তাতে মানে এলবাৰ্ট আইনষ্টাইনৰ গোটেই লাইফ হিষ্ট্ৰীটো দেখুৱা গৈছিলে য'ত মানে তেখেতে সুইজাৰলেণ্ডত PhD কৰিলে ইটিএইচত তাৰপিছত বাৰ্ণত কাম কৰিছিলে পেটেণ্ট অফিচ সো তেতিয়া মোৰ ইটিএইচৰ কেম্পাছটো চাই প্ৰথমতে ভাল লাগিল আমাৰ দুটা কেম্পাছ আছে ফাৰ্ষ্টলি এটা ওল্ড কেম্পাছ যোনটো মানে সেই 1800 চনৰ কিমানত বনোৱা গৈছিল হেতু মানে হগৱাৰ্টছ টাইপ লাগিলে মোক এনেকুৱা হেতুৱে চাই মোৰ আকৰ্ষিত হলো তাৰপিছত এপ্লাই কৰিলো তাৰপিছত পটককে মানে ভেকেন্সি চাই থাকোতে এটো পালু কি মানে স্পাইডাৰ্ছ আৰু ভিনাছ ফ্লাই ট্ৰেপৰ এটা প্ৰজেক্ট আছে সো মোৰ এপ্লিকেশন সময়ত একো মানে মোৰ স্পেচিয়েল একো নাছিলে কি ইটিএইচতে যাম বুলি এনে সবতে এপ্লাই কৰিছিলো তাৰপিছত যেতিয়া ইয়াত আহি পেলাই দেখিলো ইয়াত মানে ফাৰ্ষ্টলি ক'ব গ'লে মানে কোলাবৰেচন বহুত ভাল যেনেকে মোৰ সেই সেনজৰি হেয়াৰডালৰ যেটা মানে ফেচিলিটিজ বহুত আছে যেনেকে আমাৰ মাইক্ৰোস্কোপি কৰিবলে আমি গৈছিলো হে পাৰ্টিকল এক্সেলাৰেটৰ এটা পল শ্বেৰাৰ ইনষ্টিটিউট বুলি কয় তাত মানে এনেকুৱা ডাঙৰ এবাউট মানে 2 কিলোমিটাৰছ মানৰ সাৰ্কামফাৰেন্স আছে গুটেই হে পাৰ্টিকল এক্সেলাৰেটৰটোৰ তাত আমি গৈ হে বিম লাইনৰ পৰা আমি যেতিয়া আমি এনেকুৱা এক্স-ৰে বিমৰ পৰা আমি ফটোগ্ৰাফি কৰিছিলো মানে আমাৰ যোনটো মাইক্ৰোস্কোপি সেই ফেচিলিটিজ বিলাক মই চাই পেলাই মই পুৰা ইমপ্ৰেছড আৰু যেনেকে মানে যে এনেকুৱা পাৰ্টিকল এক্সেলাৰেটৰ ইউজ কৰি পেলাই মাইক্ৰোস্কোপি এক্সপেৰিমেন্টছ কৰিব পাৰিছো ফাৰ্ষ্টলি ফেচিলিটিজ বহুত ভাল তেনেকে বহুত এক্সাম্পল আছে তাৰপিছত নেক্সট কথা এটোৱে কি মানে মই নিজৰ মাষ্টাৰ্ছ এক্সপেৰিয়েন্স আৰু যদি PhD এক্সপেৰিয়েন্স টু কম্পেয়াৰ কৰো ইউএছত আৰু ইটিএইচত ইয়াত মানে বহুত ফ্লেক্সিবল হয় ৰুলছ বিলাক যেনেকে মানে ফাৰ্ষ্টলি মই কোৰ্सेছ যিমান মন যায় সিমান ল'ব পাৰো একো মানে ক্ৰেডিটছ হিচাপে মোৰ একো হেৰি নাথাকে আৰু যেনেকে ইউএছত মানে ক্ৰেডিটছ হিচাপে বিলিং এটা হয় ফিজৰ ফাৰ্ষ্টলি ইয়াত ফিজ নাই আৰু নেক্সট যিমান মন যায় কোৰ্ছেছ ল'ব পাৰো সো মই বহুতখিনি কোৰ্ছেছ ল'লো যেনেকে থিওৰিটিকেল ফিজিক্স মোৰ ৰিচাৰ্চৰ লগত যোনবিলাক একদম হেৰি মিল নাই সেইবিলাক ষ্টাডি কৰিব পাৰিলো ফাৰ্ষ্টলি হেতু আৰু নেক্সট কি আছিলে লিগেল কিছুমান ইস্যুজ থাকে যেনেকে ইউএছত থাকোতে মই কিছুমান ডিফেন্স বা এৰোস্পেচ প্ৰজেক্টছ কৰিব অলপ ট্ৰিকি হয় মানে তাত মানে সিন্স সিটিজেনশিপ বা পাৰ্মানেন্ট ৰেজিডেন্স নাই খালি ইয়াত আহি এতিয়া মই কি কৰিলো মই ভাল অপৰচুনিটি পালো যে মোৰ ইটিএইচৰ যোন ৰকেট ডিজাইন টিম এটা আছে তাতো মই এজ এ সাইড প্ৰজেক্ট কৰিব পাৰিলো আৰু তাত মোৰ কাৰণে একো ৰেষ্ট্ৰিকশনছ বা সিটিজেনশিপ বা তাৰ একো মানে বাধা নাছিল সো হেবলা কাৰণে ফেচিলিটিজ বহুত পোৱা হেৰি হ'ল তেনেকে কৰি আমি ইউএছত ৰকেট লঞ্চৰ কাৰণে গৈছিলো এজ এ সাইড প্ৰজেক্ট আৰু সো এইবিলাক বহুত সাইড প্ৰজেক্টছ কৰিবলৈ মই সুবিধা পালো আৰু ইয়াত এটো এটা
মই কেইটামান কমেন্ট পঢ়ি দিছো কিমৰন প্ৰতিম ফুকনে তোমাক শুভকামনা জনাইছে কৈছে কিপ আপ দ্য গুড ৱৰ্ক বেষ্ট উইচেছ বুলি কাকলি বৰঠাকুৰে লিখিছে যে অনুষ্ঠানটোৰ কথোপকথন অসমীয়াত কৰাৰ বাবে ভাল পাইছে তেওঁ আৰু ৰক্তিমে হয়তো প্ৰথম ভাগটো মিছ কৰিলে তেওঁ সুধিছে যে আপুনি কোন ব্ৰাঞ্চত আছিলে ইঞ্জিনিয়াৰিঙৰ এইখিনি আমি অলৰেডি কথা পাতিলো ঈশানৰ লগত ঈশানে মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছিলে দেৱাশিস হাজৰিকাই লিখিছে যে তেওঁৰ মনত আছে যে once I met Ishanda in AEC during the making of the hostel wall magazine for college week he's a very good artist too so nice to see you after a long time মই তোমাৰ হবিজ বিলাকৰ কথা পাতিম অলপ পাছত কিন্তু মই এতিয়া এটা তুমি কথা ক'লা মাজতে যে তুমি জিউৰিকত থাকোতেনে ৰকেট বিল্ডিং টিম এটাৰ লগত জড়িত হৈ আছিলা সো মই সেই তাৰ ফটো আৰু ভিডিঅ'জ মই দেখিছো তোমাৰ ফেচবুকত বা ইনষ্টাগ্ৰামত তুমি যেতিয়া দিছিলা তেতিয়া দেখি ভাল লাগিছিলে হেতু বিষয় অলপ জনাবা নেকি কেনেকৈ ৰকেটখন বনালা আৰু মানে কি কৰিলা এটো কিনেকুৱা ধৰণৰ কম্পিটিশন আছিলে হয় মই ইনফ্যাক্ট হেৰি কৰিব পাৰো মেবি ইটি অলপ ৱেবসাইটটো শেয়াৰ কৰি দিওঁ laris.space okay so মই share কৰো okay share screen share so এটো আমাৰ আসলে RS বুলি হয় space to grow এনেকুৱা তাত আমি আমাৰ around 50 জন মান students আৰু PhD masters bachelor সব মিলি পেলাই so এটো side project হয় যোনটো international competition হয় spaceport America বুলি every year New Mexico বুলি state খনত rocket launch হয় so objective to হল কি আমি এনেকুৱা around এটো rocket size দেখিছে 3 মিটাৰ মানৰ length হয় total so objective হয় কি 10 কিলোমিটাৰ হাইটত যাব লাগে আৰু ৰকেটটো মানে আকৌ ৰিট্ৰিভ কৰিব লাগে একে যিমান লঞ্চ প্যাডৰ ওচৰত মানে ক্লোজেষ্ট ৰিট্ৰিভ কৰিব পৰা যায় সো সেই হিচাপে মানে আমাৰ স্কোৰিংটো সিস্টেম হয় সো তাৰ কাৰণে আমি ৰকেট লঞ্চটো কৰি ওপৰত মানে ডিসএসেম্বল হয় প্যাৰাচুট খুলিব লাগে আৰু মানে ফ্ল্যাপছৰ জুৰেদি মানে এনেকে কন্ট্ৰোল কৰি মুভমেন্টটো আকৌ মানে যিমান লঞ্চ প্যাডৰ ওচৰত আহিও হেতু অবজেক্টিভ আছিলে এটো মই 2019 2020 না 2019 ৰ সামাৰত আৰু আমি গৈছিলো হেৰিলে নিউ মেক্সিকো তাত গৈ লঞ্চ কৰিল তাত আমি সেকেন্ড পজিশন পালো গুতে ওয়াৰ্ল্ডৰ আৰু যিমানখিনি টিমছ আছিলে আৰু এই কম্পিটিশনটো ফান্ডিং কৰা যায় মানে কৰে হেৰি US or যেনেকে SpaceX আছে Blue Origin আৰু Virgin Galactic এনেকুৱা কোম্পানিজ আছে যোনে মানে ষ্টুডেন্টস ফালৰ পৰা মানে ইনোভেশনস টু সাপোৰ্ট কৰে যেনেকে হৰ যেনে সিস্টেম বা ট্র্যাকিং সিস্টেম GPS লঞ্চ ইগনিশন হেবিলাকৰ মানে ইটস আ এক্সচেঞ্জ হয় মানে ইন্ডাস্ট্ৰি আৰু ষ্টুডেন্টস সো হেতু এজ এ মোৰ সাইড প্ৰজেক্ট কৰি ইন্টাৰেষ্ট এনেকুৱা হল কিউকি মই মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰা সো তাত মই গুতে থাৰ্মোডাইনামিক্স পঢ়িছিলো মেকানিক্স এবিলাক কিন্তু এতিয়া মোৰ PhD টো অলমোস্ট বটানিত কৰা হল মানে সো মোৰ হে ভয়েড টো মানে ৰিকভাৰ কৰিবলে তেনেকে মই ৰাতি এই প্ৰজেক্টত কাম কৰিছিলো হেতু কৰাৰ কাৰণে এটা মানে ডাঙৰ টিম আৰু সবে এটা এনথুজিয়াস্টিক এটা এটমস্ফিয়াৰ থাকে ৰাতি দেৰি লাগে কাম কৰি পিজ্জা খোৱা যায় আৰু তেনেকে আৰু টিম এটা ডাঙৰ টিমৰ পাৰ্ট হিচাপে সেইকাৰণে মোৰ মানে সাইড প্ৰজেক্ট আছিল আৰু মানে তোমালোকৰ টিমটো যথেষ্ট ডাঙৰ যেন লাগিলে দেখি পেলাই ফটোত সকলো মানে মেম্বাৰ বেলেগ বেলেগ সাগে ফিল্ডৰ আছিল নেকি হয় সকলো মেম্বাৰ্স মানে আমাৰ মেকানিক্যাল ইঞ্জিনিয়াৰ্স আছিলে তাৰ পিছত ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ্স আছিলে আৰু ইনফ্যাক্ট কম্পিউটাৰ সায়েন্সৰ মানুহ আছে যোনে মানে কোডিং প্ৰগ্ৰামিং কৰিব লাগে আৰু আমাৰ কোলাবোৰেশন সুইজাৰল্যান্ডত হেৰিলত কোলাবোৰেশন আছিলে সুইস স্পেস সেন্টাৰ সো তেখেতে হিহঁতৰ মানুহ মানে এভৰি কোৱাৰ্টাৰ অফ মানে থাৰ্ড কোৱাৰ্টাৰ ফোৰ্থ কোৱাৰ্টাৰত আহে মানে আমাক এনালাইজ কৰিবলৈ আমাৰ আপডেটছ হেতে আমাক এডভাইস কৰিছিলে আৰু আমাৰ ইন্ডাস্ট্ৰি পাৰ্টনাৰ আছিলে ৰুৱাগ স্পেস বুলি হয় সো ৰুৱাগ স্পেস বিখ্যাত এৰোস্পেস কোম্পানী হয় তাত মানে আমাৰ যোনটো মানে ম্যানুফ্যাকচাৰিঙত আমাক এসিস্ট কৰিছিল যেনেকে সো এটো এটা ভাল এক্সপেৰিয়েন্স হল আৰু
তাৰপিছত আমি যোনটো ফৰ্মুলা 1 টিম আছিলে ছুইজাৰলেণ্ডৰ সিহঁতৰ তাত টেষ্টিং চেণ্টাৰত গৈ পেলাই আমাৰ ৰকেটৰ এৰোডাইনামিক উইণ্ড টানেল টেষ্ট কিছুমান কৰিব পাৰিলোঁ চ' সেইটো এটা ইণ্টাৰেষ্টিং প্ৰজেক্ট আছিলে আৰু তোমাৰ ETH-ৰ যোনটো EPFL-ৰ যোনটো স্পেচ ক্ৰাফ্ট টিম তাৰ লগতো তুমি জড়িত হৈ আছা খুব সম্ভৱ yes so EPFL স্পেচক্ৰাফ্ট টিমটো তাৰ আগতে মই জনাব বিচাৰিছো মানে EPFL হৈছে আৰু এখন সুইচ ফেডাৰেল ইনষ্টিটিউট ETH-ৰ নিচিনা বেলেগ এখন EPFL-ত খুব সম্ভৱ বেছি বেসিক সায়েন্সেছ কৰে আৰু ETH-ত খুব মানে অলপ এপ্লাইড টেকনলজি টাইপ ৰিসাৰ্চ কৰে নেকি হয়নে ইশান তেনেকুৱা মানে ETH EPFL অলমোষ্ট একে হয় মানে কিন্তু আই থিংক EPFL-ত কিছুমান স্পেচিফিক এৰিয়াজত বেছি ইহঁতৰ এক্সপাৰ্টিজ আছে মানে ব্ৰেইন আৰু নিউৰনাল এইবিলাক ষ্টাডি কৰাত সিহঁতৰ বহুত এক্সপাৰ্ট হয় সিহঁতৰ দ্য ব্লু ব্ৰেইন প্ৰজেক্ট বুলি সিহঁতৰ চলি আছে কিন্তু সিহঁতে ইন জেনেৰেল চব কৰে আৰু প্ৰায় মই সিহঁতৰ ৱেবছাইটটো দেখাব পাৰোঁ চেছ বুলি আছিলে চ' এইটো শ্বেয়াৰ কৰিলে আকৌ শ্বেয়াৰ কৰোঁ এইটো EPFL-ৰ সিহঁতৰ ৱেবছাইট হয় চ' EPFL স্পেচক্ৰাফ্ট টিম তাত আমাৰ প্ৰজেক্টটো আছিলে এনেকুৱা ছেটেলাইটৰ দুটা ছেটেলাইট এনেকৈ লঞ্চ কৰা যাব 2023 চ' এই ছেটেলাইটটো বেছি ডাঙৰ নহয় 1 মিটাৰ লেংথ আৰু এইটো তাৰপিছত মোৰ কাম আছিলে কি এইটোৱে এজ আ মেকানিকেল ইঞ্জিনিয়াৰ ইয়াৰ ষ্ট্ৰাকচাৰেল যোনটো ইঞ্জিনিয়াৰিঙৰ মানে সিমুলেশনছ কৰিব লাগিছিলে তাত মানে ষ্ট্ৰেংথ আৰু হিট আৰু কুলিং চাইকেলছ যোনটো হয় স্পেচত সেইবিলাক এনালাইজ কৰি পাৰ্টৰ এক্সপানশ্যন কন্ট্ৰেকশ্যন এইটো সাইড প্ৰজেক্ট আছিলে বেসিক্যালি কিউকি মই মোৰ ইঞ্জিনিয়াৰিং কনসেপ্টছখিনি মানে ফ্ৰেছ থব বিচাৰিছিলোঁ যোনটো যাতে পাহৰি নাযাওঁ চ' এইটো মোৰ নেক্সট এটা হেৰি আছিলে এডভেঞ্চাৰ এতিয়া অলপ মই তোমাৰ হবিজৰ বিষয়ে কথা পাতিব বিচাৰিছো মানে তুমি সাইক্লিঙৰ কথাও অলৰেডি কৈছা যে জিউৰিকত সাইক্লিং কৰিবলৈ বহুত সহজ আৰু ধুনীয়া ধুনীয়া ৰুট আছে কৰিবলৈ চ' মাজতে তুমি এটা লম্বা সাইক্লিং ট্ৰিপ কৰিছিলা ইউৰোপত সেইটো বিষয়ে অলপ ক'বা নেকি কিয় কৰিছিলা আৰু কেনেকুৱা লাগিলে তুমি সাইক্লিং কৰি মানে সাইক্লিঙৰ বাহিৰেও বেলেগ কিবা কৰি ভাল পোৱা নেকি এক্টিভিটি ওকে এইটো কাৰণে আকৌ লেটস সি মই আকৌ সাইক্লিং ওকে সাইক্লিং একচুয়ালি মই আগৰ পৰা কৰিছিলো কিন্তু এবাৰ কি হ'ল লাষ্ট সামাৰ 2020ৰ সামাৰত কৰোনা কাৰণে প্ৰায় মানে বন্ধ আছিলে সব জায়গা ফ্লাইট সাইট প্ল্যান কৰিবলৈ আগতে প্ল্যান কৰিব নোৱাৰি আৰু তেনেকে সেইকাৰণে মই ভাবিলো ৰাস্তাই যাওঁ খালি সাইকেল লৈ যাওঁ সো মোৰ প্ল্যান আছিলে কি আমাৰ নদী এখন আছে ৰাইন বুলি যোনখন ফেমাস নদী আৰু ইউৰোপৰ এটো সুইজাৰলেণ্ডৰ পাহাৰত আৰম্ভ হয় আন্ডাৰমাট বুলি জেগা এটাত আৰু একদম গৈ ফ্ৰান্স নেদাৰল্যান্ডছ জাৰ্মানী দি হৈ একদম নেদাৰল্যান্ডছৰ ৰটাৰডেমৰ জেগাত পৰেগে মানে ডেন হাগ ৰটাৰডেম সেই এৰিয়াটো সাগৰত লাগেগে আৰু সো টোটাল 1200 কিলোমিটাৰ মান হয় সো মই ভাবিলো এটুকে দেখা চাও কি কৰা যায় সো যেটা সার্চ কৰাৰ পিছত গম পালো কি গোটেই ইউৰোপত মানে সাইক্লিং হাইৱেজ কিছুমান আছে ইউৰোভেলো বুলি কয় সো 15 নে 20টা সাইক্লিং গোটেই ক্ৰিস ক্ৰস কৰে মানে তাৰে এটা হাইৱে আছিলে ইউৰোভেলো 15 বুলি যোনটোৱে ৰাইনৰ কাষে গৈ থাকে একদম সুইজাৰলেণ্ডৰ পৰা হেৰিলে ৰটাৰডেম লৈকে সো মই তেনেকে আৰু একো প্ল্যান কৰা নহল সামাৰত সাইকেলখন ললো দুটা বেগতে 5 কেজি বস্তু পেক কৰিলো দুটা মান টি-শাৰ্ট ল্যাপটপটো ললো তাতে কাম কৰিবলৈ মাজে তেনেকে গৈ মোৰ প্ৰথমতে বেছি প্ল্যান নাছিলে মই ভাবিলো 3-4 দিন কাৰণে যাও কিমান দূৰ পাওগে চাও মানে মোৰ প্ল্যান আছিলে ফ্ৰাইবাৰ্গ বা হাইডেলবাৰ্গ জাৰ্মানীলৈকে যাও কিন্তু আলটিমেটলি দেখিলো কি মোৰ ঠিকে চলি আছে মানে ফিজিক্যালি আৰু মেন্টালি তেনেকে গৈ কিমান দূৰ পাওগে তেনেকে অলমোস্ট মোৰ 2 সপ্তাহ মান সাইকেল চলাই দিয়া হল তাতে মাজতে বহুত অসমীয়া মানুহকো লগ পালো যেনেকে দীপজ্যোতি দা আছে আখেনত আৰু মোৰ ফ্ৰেন্ড কিছুমান আছে কৌশিকি আছে বনত এনেকে লগ কৰি সবৰ ঘৰতে অলপ দেৰি ৰখি ভাত পানী খাই শাৱাৰ লয় এদিন পিছত ৰেষ্ট লয় এনেকে গৈ থাকোতে হেৰি আৰু লাষ্টত নেদাৰল্যান্ডছত একটা আছে মোৰ ফ্ৰেন্ড সো তাই ঘৰতে থাকি পেলাই সাগৰ পালোগে আৰু এটো মোৰ এনে আউট অফ দা ব্লু প্ল্যান হল আৰু মানে তেনেকে
কিন্তু এইটোৱে সাইক্লিং কৰিব পৰা যায় মানে যদি বিচাৰো মোৰ এইটোৱে আছিলে কি কিমান দূৰ যাব পাৰো নিজকে টেষ্ট কৰো আৰু মানে কিমান দূৰ যাব পাৰো PhD টাইপৰ আছিলে যেনে PhD পাৰিম নে নাই সেইটো গম নাপাওঁ আগতে কিন্তু গৈ থাকিলে আলটিমেটলি পোৱা যায়গে আৰু মানে মই কথাটো সুধিলো কাৰণ আমাৰ যদি ভাৰতত চোৱা মানে গৱেষণা কৰা ছাত্ৰ বা ছাত্ৰীসকলে ইমান এনেকুৱা ফিজিকেল ষ্ট্ৰেনিয়াছ ফিজিকেল এক্টিভিটি 2-3 সপ্তাহৰ কাৰণে নকৰে কৰা মই দেখা নাই মানে কাকো কৰা কিন্তু ইউৰোপত এইটো ইমান আনকমন নহয় হয়তো তোমাৰ লগৰো কিছুমান থাকিব পাৰে যোনে এনেকুৱা ধৰণৰ হাইকিং চাইকিং যায় অলপ মানে মাইণ্ডটো ফ্ৰেছ কৰে বা অলপ ৰিলেক্সেশ্যন কিবা এটা কৰে হয় আৰু বেলেগ কিবা হবি আছে নেকি তোমাৰ মানে যে দেৱাশিসে কৈছে যে ড্ৰয়িং কৰিছিল আৰু মই জানো যে তুমি মিউজিকৰ লগতো অলপ জড়িত হৈ আছা গিটাৰ চিটাৰ বজোৱা ইয়েছ তাৰ পৰা প্ৰথমতে ড্ৰয়িংটো একচুৱেলি মোৰ ইমান হেৰি এক্টিভলি পাৰচিউ কৰা নাই এতিয়া মানে ড্ৰয়িঙত কি হয় মানে কেনভাছখন উঠাই পেলাই থৈ দিব নোৱাৰি মানে এঘণ্টাৰ পাছত মানে ড্ৰয়িংটো 3-4 দিন বা এসপ্তাহ 2 সপ্তাহ লাগি যায় এতিয়া সেইকাৰণে ড্ৰয়িংটো মই ইমান এক্টিভলি পাৰচিউ কৰিব পৰা নাছিলো কিন্তু মোৰ এই PhD যোনখন ডিফেন্স সাকসেসফুল হ'ল সেইদিনাখন মোৰ ফ্ৰেণ্ডছ বিলাকে অইল পেইন্টিং সেট এটা গিফ্ট দিলে কেনভাছ এখন গিফ্ট দিছে সো এতিয়া কৰিব লাগিব কিন্তু এনে মই দেৱাশিসে কোৱাৰ মতে মই হেৰি সৰুৰ পৰা এনে পেইন্টিং কৰো আৰু AEC থাকোতে যেটা ইন্টাৰ কলেজ হেৰি মেগাজিন কম্পিটিশন হয় আৰু যেনেকুৱা ডাঙৰ যোনটো বুলেটিন বোৰ্ড থাকে তাৰ কাৰণে কাম কৰিছিলো আৰু তেনেকে কিন্তু মোৰ মেইনলি মিউজিকটো এতিয়া এক্টিভলি পাৰচিউ কৰো তাত মোৰ জুৰিকত হেৰি আছে সোফাৰ সাউন্ডছ বুলি এটা অৰ্গেনাইজেশ্যন আছে মেবি মই এইটো শ্বেয়াৰ কৰিব পাৰো আকৌ মই বহুত শ্বেয়াৰ কৰি আছো কিন্তু সোফাৰ সাউন্ডছ এছো এক সেকেন্ড সোফাৰ সাউন্ডছ okay so share kori kod ase share yes okay so kisuman ene sofa sounds amar enukwa organization hoy juntu mane gute world ot ase amar jete moi prothomote jeta ma masters ot asilu new york ot he homoy prothomote jurito asilu tat mane ki horu enukwa living room ba kabar garage ba terrace balcony বা গাৰ্ডেনত এনেকুৱা আমি অৰ্গানাইজ কৰো আৰু ইটস আ ফ্ৰী কনসাৰ্ট যাৰ কাৰণে মানে কি হয় আমি যোনবিলাক অডিয়েন্স হয় সিহঁতক মানে এপ্লাই কৰে ৱেবছাইটত তাৰ পিছত আমি অৰ্গানাইজাৰ্ছ আছিলো জুৰিকত সো যেতিয়া মই নিউয়ৰ্কৰ পৰা ঘূৰি আহিলো জুৰিক সেই সময়তে মানে লণ্ডনৰ পৰা মোৰ কিছুমান কলিগ ঘূৰি আহিলে আৰু তো তেনেকে আমি ডিসাইড কৰিলো কি জুৰিকত এনেকুৱা আৰম্ভ কৰা যায় সেই সময়ত জুৰিকত নাছিলে সো আমি 5টা মান মিলি আমি আৰম্ভ কৰিছিলো সো আমি 2 বছৰ কৰোনা আগলৈকে চলি আছিল সো আমাৰ প্ৰতি মাহত এবাৰ বা দুবাৰ এনেকুৱা কনসাৰ্ট হয় যত আমাৰ আপকামিং আৰ্টিষ্ট হয় সিহঁতক হাইলাইট কৰা যায় সো সোফাৰ সাউন্ডছ ইনফেক্ট ইন্ডিয়াটো বহুত জেগাত আছে দিল্লী মুম্বাই বেংগলোৰ ইভেন শিলঙতো আছে আৰু ইম্ফলতো আছে এনেকে এইটো ভাল হয় কি মানে আৰ্টিষ্টৰ লগত মানে ডাইৰেক্টলি ইন্টাৰেক্ট কৰাব পৰা যায় মানে কি সিহঁতৰ ইনস্পিৰেশন কি আছিলে সিহঁতৰ মোটিভেশন কি আছিলে আৰু সিহঁতে কি ভাবি প্লাই গানটো লিখিছিলে আৰু এনেকে কি মানুহে নিজৰ বানকুৱা খাবলে বা ড্ৰিংকছৰ কাৰণে লৈ আনিব পাৰে আৰু এনেকুৱা মানুহ লগ পোৱা যায় আৰু বেসিক্যালি কোজি এনেকুৱা এটমস্ফিয়াৰ এটা থাকে সো হেতুতে মই জড়িত আছিলো আৰু হেতু ভাল আছিলে ইন আ সেন্স মই মানে একাডেমিক যোনটো এটমস্ফিয়াৰৰ পৰা ওলাই প্লাই এটা বেলেগ সেট অফ পাৰ্সপেক্টিভ পোৱা গৈছিল আৰু লাইফত মানে বহুত বিভিন্ন মানুহ যেনেকে বেংকাৰ্ছ আছিলে তাৰপাছ মানে পলিটিশিয়ানছ বা লয়াৰ্ছ সবে আমাৰ টিমত এনেকে আছিলে তেহেতো আমি বহুত ডাইভাৰ্স এটা নে ভাল মিট আপ এটাও হৈ যায় আমাৰ মাজত মই দৰ্শকসকলক জনাব বিচাৰিছো যে আমি এতিয়া আমাৰ অন্তিম পৰ্যায়লৈ আহিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহলে কমেন্টত লিখিব পাৰে ৰক্তিমে এটা প্ৰশ্ন সুধিছে হেতু উত্তৰ তুমি এটা বাক্যত দিছিলা মাজতে কিন্তু আকৌ যদি অলপ ক'ব বিচাৰ ক'ব পাৰা ৰক্তিমে সুধিছে যে মানে ETH জিউৰিকটো এডুকেশনৰ কষ্টটো ফ্ৰী নেকি যেনেকে জাৰ্মানীৰ বিশ্ববিদ্যালয় বিলাকত yes মানে একে আৰু মানে সেমেস্টাৰ এটা এডমিন ফি থাকে যোনটো নমিনেল আৰু মানে 300-400 ইউৰোজ মান হয় নেকি
জাৰ্মানীত তেনেকুৱা মই জাৰ্মানী বা অষ্ট্ৰিয়াত গম নাপাওঁ কিমান বা হয় বাৰু মাষ্টাৰ্ছৰ কাৰণে অষ্ট্ৰিয়াত মই পঢ়ি থাকোঁতে অষ্ট্ৰিয়াত মই হেৰি দিবলগীয়া এলুমনি এছ'চিয়েশ্যনৰ ফিজ এটা দিবলগীয়া হৈছিলে সেইটো আছিলে আই থিংক 19 ইউৰোজ পাৰ ছেমিষ্টাৰ তেনেকুৱা আছিলে বাকী মোৰ একো ফিজ নাছিলে অষ্ট্ৰিয়াত কিন্তু কিছুমানে দিব লাগে 380 আছিলে নেকি কিছুমানৰ পাৰ ছেমিষ্টাৰ ফিজ তেনেকুৱা একে আমাৰো একে কিন্তু পিএইচডিৰ একো ফিজ নাথাকে পিএইচডিৰ কাৰণেতো আমি হেৰিহে পাওঁ চেলাৰীহে পাওঁ কিন্তু মই মাষ্টাৰ্ছৰ কাৰণে কৈছোঁ বা মাষ্টাৰ্ছ বা বেচেলাৰ্ছ চ' সেই মই মানে ফ্ৰী খালি টিউশ্যন ফিজ একো নাথাকে খালি এডমিন ফিজ দিব লাগে আৰু 300 ইউৰোজ মানৰ 300 নে 400 ইউৰোজ সেইটো নমিনেল আৰু কিমান 30,000 মান হয় নেকি ইণ্ডিয়াৰ কাৰেঞ্চিত আৰু কিছুমান ক্ষেত্ৰত এই ফিজটো আই থিংক হেৰি কৰে নেকি মানে স্ক্ৰেপ কৰা যায় নেকি কিছুমান হয় মানে যদি ফাইনেন্সিয়েল এছিষ্টেন্স লাগে তেতিয়া এইটোৰ ৱেভাৰো মানে পোৱা যায় আৰু যদি আৰু স্কলাৰশ্বিপছো থাকে মাষ্টাৰ ষ্টুডেণ্ট কাৰণে খালি ইয়াত মানে এনেও লেটছ সে অলমষ্ট ফ্ৰী বুলিয়ে ক'ব পৰা যায় আৰু অজয়লাল দত্ত আৰু কৃষ্ণ চেতিয়াই লিখিছে যে প্ৰগ্ৰেমটো শুনি ভাল পাইছে তেওঁলোকে তোমাৰ মানে এতিয়া মই শেষৰ ফালে আহিছোঁ মানে তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ ইয়াৰ PhD তোমাৰ শেষ হ'ল ইয়াৰ পিছত তোমাৰ কিবা পৰিকল্পনা আছে নেকি মই একচুৱেলি ইমিডিয়েট একো প্লেন নাই ইমিডিয়েট ছামাৰটো ট্ৰেভেল চেল কৰিম আৰু এটা বাইক টুৰত যাম বুলি ভাবিছোঁ নৰৱে মানে একদম নৰ্ডাৰ্ণ মোষ্ট যোনখন ভিলেজ আছে নৰ্ড কাপ বুলি কয় তালৈ চাইকেল মাৰিবলৈ মন নাই 2000 কিলোমিটাৰ মান হ'ব অছলোৰ পৰা সেই জেগাত এমাহমান চাইক্লিং কৰিম বুলি ভাবিছোঁ আহি পেলাই মোৰ কিছুমান প্লেনছ এনে অলপ আছে যেনেকৈ মোৰ ষ্টাৰ্টআপ এটা আছে মানে মোৰ লগৰবিলাকৰ লগত 3জন মান মিলি আমি অলৰেডি এবছৰমান পৰা পেৰেলেলি কাম কৰি আছোঁ মেডিকেল ডিভাইচৰ ষ্টাৰ্টআপ হয় আৰু মেবি মই ৱেবছাইটটো দেখাব পাৰোঁ এচেপ্টুৱা বুলি কয় তাত আমাৰ বেচিকেলি আমি কিছুমান মেডিকেল ডিভাইচেছ ডিজাইন কৰি আছোঁ মই শ্বেয়াৰ কৰিব পাৰোঁ যেনেকৈ ক'ত আছে অ'কে চ' এনেকুৱা এচেপ্টুৱা বুলি হয় য'ত আমি এনেকুৱা চ' মোৰ ফ্ৰেণ্ড আৰু মোৰ কলিগ আমি মানে ইউনিভাৰ্চিটি হস্পিটেল জুৰিকৰ লগত কাম কৰি আছোঁ কিছুমান ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট প্ৰজেক্টছ ফৰ মেডিকেল ডিভাইচেছ মানে তাত কি হয় মানে যেতিয়া আমি ICU বা যেনে ক্ৰিটিকেল কেয়াৰত থকা হয় তেতিয়া আমাৰ গাত মানে বহুত টিউবছ আৰু কেথিটাৰ্ছ সোমোৱা যায় মানে যেনেকৈ উশাহ ল'বলৈ বা ভেইনছত চ' এই কেথিটাৰ্ছবিলাকৰ ছাৰ্ফেচেছত কিয় ইনফেকশ্যন এটা আৰম্ভ হয় মানে সেই ইনফেকশ্যনবিলাক মানে ট্ৰিট কৰিবলৈ বহুত টান বিকজ সেইটো সদায় সোমাই থাকে মানে সেই কেথিটাৰডাল আৰু আমাৰ চলিউশ্যন এটা বিচাৰিছোঁ মানে অন দ্য স্পট কেনেকৈ চাফা কৰিব পৰা যায় সেই টু প্ৰিভেণ্ট ছাচ ইনফেকশ্যনবিলাক হ'লে কি হয় ব্লাড ষ্ট্ৰীমৰ প্ৰব্লেম হয় আৰু নিমনিয়া হৈ যায় মানুহৰ তেনেকৈ বহুত কেছত ডেথো হয় চ' তাৰে আমি এবছৰমান কাম কৰি আছিলোঁ এবাউট আছটো নালাগে বাৰু আমি এনেকুৱা ইন'চুইচৰ পৰা আমি কিছুমান ফাণ্ডিং পাইছিলোঁ যোনটো ইন'চুইচ ছুইজাৰলেণ্ডৰ এনেকুৱা R&D এজেঞ্চি হয় তাৰ পৰা এনেকৈ ছুইচ ষ্টাৰ্টআপ চেলেঞ্জ আমি জিকিলোঁ ভেঞ্চাৰ কিক আমি জিকিছিলোঁ এনেকুৱা চবৰ পৰা গ্ৰাণ্ট আহি চ' আমাৰ এবছৰমান হৈছে এতিয়া তথাপি বহুত য়াং ষ্টেজত আছে চ' এতিয়া মানে পুৰাকৈ ক'ব পৰা নাই আমি ছাকচেছফুল হ'ম নে নাই চ' মোৰ ইমিডিয়েট প্লেন কি PhDৰ পাছত ইয়াতে 5-6 মাহমান জড়িত থাকি পেলাই চাওঁ কিমান প্ৰগ্ৰেছ হয় যদি ইমান ফেইলিয়াৰ দেখোঁ মানে ইমান যদি ফিজিবল নেদেখোঁ তেতিয়া অফক'ৰ্চ মানে ৰিচাৰ্চত ভাবা যাব পাৰি যেনেকৈ পষ্ট ডক্টৰেল বা এনে ইণ্ডাষ্ট্ৰিটো খালি এতিয়া তেনেকৈ একো ভাবা নাই আৰু মই দৰ্শকসকলক মানে ক'ব বিচাৰিছোঁ যে ঈশানৰ ইনষ্টাগ্ৰাম পেজটো বহুত ভাল মই ভাল পাওঁ চাই মানে তাৰ ষ্টৰিজবিলাক পঢ়ি ভাল লাগে আৰু আপডেটবিলাকো ভাল লাগে খুব তোমাৰ হেণ্ডেলটোৰ নাম দ্য মবষ্টাৰ ট্ৰেভেলাৰ নেকি দ্য মবষ্টাৰ ট্ৰেভেলগ মই হেৰিও আকৌ তুমি এবাৰ যদি দেখাই দিয়া মই মানে ৰেকমেণ্ড কৰিম যে ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব পাৰে অ'কে মই আকৌ হেৰি মেবি শ্বেয়াৰ স্ক্ৰীন শ্বেয়াৰ চ' মোৰ পেজটো এইটো হয় মবষ্টাৰ ট্ৰেভেলগ চ' ইয়াত মোৰ বিশেষ বেলেগ আপডেট আহি থাকে মই মানে লিংকডিন ফেচবুকত ইমান এক্টিভ নহয় ইনষ্টাগ্ৰামতে চ' ৰকেট চাইন্সৰ বা চাইক্লিং
দ্য মবষ্টাৰ ট্ৰেভেলগ বুলি মেবি আপুনি ভিডিঅ' কি ফেচবুকৰ তলফালে কমেণ্টত লিখি দিব পাৰোঁ পিছত Sure, মই লিখি দিম কমেণ্টত হয় সো এনেকৈ মোৰ ট্ৰেভেলৰ কথা চাই থাকিব পাৰে মানুহে ফটোগ্ৰাফী যদি ইণ্টাৰেষ্টেড আৰু তো মোৰ ফালৰ পৰা এতিয়া আৰু ঈশানলৈ একো প্ৰশ্ন নাই ঈশান তোমাৰ কিবা যদি ক'বলগীয়া আছে বা প্ৰশ্ন আছে তুমি সুধিব পাৰা মোৰ এনে ক'ব আছিলে হেৰি আৰু এটা টপিকৰ পটকে 2 মিনিট মান সো আমি ছুইজাৰলেণ্ডত হেৰি বা ইউৰোপত আমাৰ যিমানখিনি PhD ষ্টুডেণ্টছ আছে ইণ্ডিয়াৰ পৰা যিমানখিনি নহয় মানে এৰাউণ্ড 50টামান নেদাৰলেণ্ডছ জাৰ্মানী ছুইজাৰলেণ্ড এনেকৈ মিলি পেলাই আমাৰ এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন আছে হিউমেন ৱাৰিয়াৰ্ছ বুলি সো আমি হিউমেন ৱাৰিয়াৰ্ছে আমাৰ যেনেকৈ আমি লাষ্ট ইয়াৰ আমি আৰম্ভ কৰিছিলোঁ চব ষ্টুডেণ্ট ৰান হয় সো আমি ইয়াত ইউৰোপত ফাণ্ড ৰেইজ কৰি ইণ্ডিয়াত বহুত জেগাত আমি কোভিড ৰিলিফ প্ৰজেক্টছ আৰু হাংগাৰ ৰিলিফ প্ৰজেক্ট চলি আছে সো আমি এৰাউণ্ড আমাৰ গ'লটো হ'ল এবাউট 1 crore rupees আমি ফাণ্ড ৰেইজ কৰা তাৰে আমি এতিয়া 75 lakhs মান ৰেইজ কৰিলোঁ ইউৰোপত আৰু আমি এনেকৈ হেৰি ইণ্ডিয়াত আমাৰ 2টা প্ৰজেক্ট আছে হাংগাৰ ৰিলিফ আৰু অক্সিজেন ৰিলিফ সো আমি অক্সিজেন ৰিলিফৰ কাৰণে কনচেনট্ৰেটাৰ্ছ কিনি আমি এনেকৈ বহুত মণিপুৰৰ বৰ্ডাৰ মায়ানমাৰটো ডেলিভাৰ কৰিছোঁগৈ এনেকৈ পাৰ্টনাৰ দি আৰু হাংগাৰ ৰিলিফত মানে আমি ডেইলি মানে এৰাউণ্ড 200,000 মানুহক মানে ইন টোটেল আমি ৰিচ কৰিব পাৰিছোঁ সো তাৰে পটককৈ শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ 1 second ৱেবছাইটটো তাতে দেখে মানুহে শ্বেয়াৰ হিউমেন ৱাৰিয়াৰ্ছ সো আমাৰ বিভিন্ন প্ৰজেক্টছ আছে যেনেকৈ আমাৰ ট্ৰাইবেল লাৰ্ণিং চেণ্টাৰ লাৰ্ণিং প্ৰজেক্টছ আপুনি দেখিছেনে বাৰু স্ক্ৰীনখন দেখি আছোঁ অ'কে সো এইটো আমাৰ নৰ্মেল প্ৰজেক্টছ আমাৰ ইয়াৰলি চলি থাকে এনেকৈ তাৰ হেল্প ইণ্ডিয়া ব্ৰিজ বুলি এইটো আমাৰ এই কোভিডৰ কাৰণে হৈছিলে সো এই প্ৰজেক্টটোত আমি এতিয়া কাৰেণ্টলি এনেকুৱা ফাণ্ড ৰেইজিং কেম্পেইন চলি আছে আমাৰ এনেকৈ এতিয়া আমাৰ 75,000 Swiss francs আমি ৰেইজ কৰিলোঁ আউট অফ 100,000 সো আমি 25,000 টু গো আৰু এইবিলাক চব ষ্টুডেণ্ট ৰান আমাৰ ভিডিঅ' চাব পাৰে আৰু যদি জড়িত হ'ব বিচাৰে আমাৰ ৱাৰিয়াৰ্ছবিলাকৰ পাৰ্টনাৰ্ছ চবৰ দেখা যায় সো এইটো এনে ক'ব বিচাৰিছিলোঁ আৰু এইটো ইম্পৰ্টেণ্ট বিকজ এতিয়া আমি ইণ্ডিয়াত দেখা গৈছে বহুত অভাৱ হৈছে অক্সিজেন হাংগাৰ ৰিলিফ তাৰে এইটো আমি কাম কৰি আছোঁ আৰু যদি কোনোবা ইণ্টাৰেষ্টেড আমাক চিয়ৰলি কণ্টেক্ট কৰিব পাৰে বা ডনেটো কৰিব পাৰে সো তেনেকুৱা ধন্যবাদ ঈশান এইটো বিষয়ে জনোৱাৰ বাবে মই কমেণ্ট ছেকশ্যনত এই ৱেবছাইটটো মই দি দিম আৰু কোনোবা যদি জড়িত হ'ব বিচাৰে তেতিয়াহ'লে তোমাক কণ্টেক্ট কৰিব বা নতুবা ৱেবছাইটটোত কণ্টেক্ট কৰিলে হ'ব কিজানি হয় হয় খুব সুন্দৰ পদক্ষেপ লৈছা তোমালোকে মই অভিনন্দন জনাইছোঁ সকলোকে গোটেই টিমটোক এতিয়া আমাৰ আৰু একো প্ৰশ্ন নাই মোৰ ফালৰ পৰা ঈশানৰ হয়তো একো নাই ক'বলগীয়া আৰু আমাৰ দৰ্শকসকলৰ পৰা একো প্ৰশ্ন অহা নাই এতিয়ালৈকে এটা আহিছে বিশাল দেৱে এই মাত্ৰ কিবা এটা লিখিছে মই বিশালৰ কথাটো সুধি দিছোঁ আচ্ছা বিশালে লিখিছে যে ইউ চিম টু মাল্টিটাস্ক এণ্ড আৰ ইনভলভড ইন এ লট অফ এক্টিভিটিজ How do you choose your projects and what would be your advice to students about managing activities with their studies? প্ৰথমতে এইটো বহুত মানে ইন এ চেন্স এইটো পাৰ্চনেলিটিৰ ওপৰতো কথা হয় আৰু ইণ্টাৰেষ্টৰ ওপৰত কথা মই দুটা ডাইৰেকশ্যনত ভাবোঁ মানে পইণ্টটো এতিয়া পাৰ্চনেলিটিৰ কথা ক'ব গ'লে মই মানে ছিংগল চাইল্ড আছিলোঁ তো ছিংগল চাইল্ড হওঁতে মানে মোৰ নিজক এনগেজ ৰাখিবলৈ মানে বহুত boredom মানে মোৰ একদম কামোৰ খাই যাওঁ আৰু বৰ হ'লে সো আই হেড টু ফাইণ্ড ডিফাৰেণ্ট ৱেজ টু কিপ মাই চেল্ফ অকিউপাইড যেনেকৈ সৰুৰ পৰাই বা টেনিছ বা গিটাৰ বা চাইক্লিং সো এইটো এটা মোৰ পাৰ্চনেলিটি ৱাইজ হয় কি মানে মই লেটছ চে দিনটো ফিল আপ কৰি ভাল পাওঁ আৰু মানে বহুত টাস্ক দি আৰু বাট আই ডোণ্ট থিংক ইট ইজ মানে এপ্লিকেবল টু অল বিকজ কেতিয়াবা মানুহৰ মেণ্টেল ষ্ট্ৰেছো বহুতৰ কাৰণে এইটো ইম্পেক্ট কৰে সেইটো ফাৰ্ষ্টলি এইটো পাৰ্চনেলিটি ৱাইজ কিন্তু মই এইটো ভাবোঁ কি বহুতখিনি যদি ডাইভাৰ্চিফাই হৈ যাওঁ মই এজ এ পাৰ্চন দেন ইট গিভছ মি এ বিগাৰ অৰ লেটছ এ বেটাৰ চান্স কি মানে এটা বস্তুত মাষ্টাৰ বা পাৰফেকশ্যন হোৱাটো বহুত টান বাট যদি মানে বহুতখিনি বস্তু জানো মানে ইট ইজ আ ৱাইজ চইচ ফৰ এনি ওৱান হু মাইট মানে লুক টু হায়াৰ ইউ বিকজ এতিয়া এইটো প্ৰজেক্টতে ক'ব গ'লে
যোনটো মানে মোৰ PhD project আছে তাত মানে they wanted someone who is a mechanical engineer who can code আৰু যোনে মানে biological tissue dissection skills আছিলে so এটো মানে বহুত তিনটা diverse skills বিচাৰিছিলে য'ত মানে সেইকাৰণে এই এপ্লিকেশন বা পজিশনটো বহুত মাহৰ পৰা মানে আনফিল্ড আছিলে এটা মই যেতিয়া এপ্লাই কৰিলো মোৰ 3 দিনতে মানে মোৰ ইন্টাৰভিউ হয় মানে খাতাংকি মানে আহি যোৱা so in a sense মানে মোৰ পাৰ্সোনালিটি আছিলে কি মই কোটো বেস্ট হবলৈ ইমান ট্ৰাই নকৰো বিকজ বহুত টান সেইকাৰণে বহুতখিনি বস্তু যদি মই এনে অলপ জানো মই ভাবো কি ডাইভাৰ্সিফাই কৰিলে মোৰ চান্সেস অলপ ভাল হ'ব আৰু সেইটো পাৰ্সোনাল এটা অপচন তুমি ক'লা যে মানে এটা স্কিল সেট আছিলে যে বায়োলজিক্যাল ডাইসেকশন জানিব লাগে বুলি তুমি ক'ত শিকিলা এইটো বায়োলজিক্যাল ডাইসেকশন এক্সেক্ট মই ক'ত দেখাব পাৰো মই যেতিয়া হেড কাম কৰি আছিলো বায়ো ইঞ্জিনিয়াৰিং ল্যাবত নিউয়ৰ্কত মোৰ যদি 1 মিনিট দিয়া মই ফটোখনো বিচাৰিব পাৰো লেটস সে মোৰ ফোনত আছে কিন্তু ওকে পালো মোৰ বায়োলজিক্যাল টিস্যু ডাইসেকশন হেৰি পৰা আহিলে মই যেতিয়া আমাৰ মাষ্টাৰ্ছত কাম কৰি আছিলো প্ৰজেক্টটো হে বোনছৰ ওপৰত যে কৈছিলো আল্ট্ৰাসাউন্ডেদি কেনেকে ট্ৰিট কৰিব লাগে সেই সময়ত মানে মোৰ এটো আছিলে কি হে ফটোখন পোৱা নাই বাৰু হ'ব বাৰু এনে বুজাই দিছো এটো আছিলে এই আমাৰ এক্সপেৰিমেন্ট যোনবিলাক হৈছিলে হেতু পিগছ মানে গাহৰিৰ ফিমাৰ মানে ভৰিত হেতুত আমি এক্সপেৰিমেন্ট কৰিছিলো আল্ট্ৰাসাউন্ডৰ আৰু তেতিয়া মানে কি আছিলে যোনটো মানে সাবজেক্ট আৰু গাহৰিটো স্যাক্ৰিফাইস কৰাৰ পাছত তাৰ মানে হে ভৰিটো কাটি পেলাই তাৰ মানে গুটে স্কিন আৰু মাসলস খিনি উলিয়াব লাগে তাৰ পিছত যাতে মানে অকল কাৰ্টিলেজ টেন্ডনস আৰু হে বোনস টু মানে এক্সপোজ হৈ যায় সো তাত আমি ডাইৰেক্টলি আমি এপ্লাই কৰিছিলো আল্ট্ৰাসাউন্ড হে প্ৰেসাৰ ওয়েভস ব্লাক তেতিয়া চাবলে মানে সো তেতিয়া মই কি কৰিছিলো মানে হে স্কেলপেল ব্লাক ইউজ কৰি মানে টিস্যু কেনে কাটে ব্লাক অলপ ট্ৰেনিং পাইছিলো মানে মই আমাৰ ল্যাবৰ যোন পোষ্ট ডক্টৰেল আছিলে সো তেখেতে মোক শিকাইছিলে হেতু শিকি প্লাই মানে এটো মই মানে যেটা এপ্লাই কৰিলো PhD কাৰণে মই এটো দেখাই দিলো কি ওকে মোৰ এটো স্কিল আছিলে সো তেতিয়া মানে মানে এডভান্টেজ এটা আছিলে আৰু তেতিয়া ধন্যবাদ ঈশান তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু বহুতখিনি আমি কথা ডিসকাস কৰিলো আৰু বেলেগ বেলেগ ভেৰাইটিজ টপিকৰ ওপৰত আমি ডিসকাস কৰিলো মই ভাবো যে তোমাৰ কথাখিনি শুনি আমাৰ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ বা ছাত্ৰীসকলে অনুপ্ৰাণিত হ'ব আৰু তোমাৰ দৰে ETH বা বেলেগ কোনোবা বিশ্ববিদ্যালয়ত গৈ পেলাই পঢ়িব আৰু বেলেগ বেলেগ ধৰণৰ কাম কৰিবলৈ মোটিভেশন পাব ধন্যবাদ ঈশান তুমি সময় দিলা ইমান ব্যস্ততাৰ মাজতো ধন্যবাদ ইনভাইটেশন দিয়াৰ কাৰণে সবকে লগ পাই ভাল লাগিল যদি কিবা কোৱেশ্চন থাকে কমেন্টছতে দি দিব বা মুলেও মই জেনাৰেলি ফেসবুক ইমান এক্টিভ নাথাকো ইনষ্টাগ্ৰামত পোৱা যায় তাতে টেক্সট কৰিলে পাব আৰু মই দৰ্শকসকলক জনাব বিচাৰিছো যে মোৰ পৰৱৰ্তী বিজ্ঞান আড্ডা হ'ব 19 জুনত আৰু মোৰ অতিথি হ'ব সঞ্জনা দে আমি আকৌ ইঞ্জিনিয়াৰিঙৰ কথা পাতিম কিন্তু এবাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ কথা পাতিম স্পেচিফিক্যালি থিওৰিটিকেল কম্পিউটাৰ সায়েন্সৰ ওপৰত আমি কথা পাতিম আকৌ পুনৰ ধন্যবাদ জনাইছো ঈশান মই ৰেকৰ্ডিংটো শেষ কৰো এতিয়া